যিটো মন্দিৰ স্থাপন হোৱাৰ কাৰণে সমগ্ৰ বিশ্বৰ হিন্দু সমাজে 500 বছৰ ৱেইট কৰিছে, সেই মন্দিৰ স্থাপন হোৱাৰ পিছত একাংশ হিন্দুৱে গৈ তাতে চুৰ কৰি আছে। নামকেইটা মই এটা এটাকে কৈ আছো যে লৱ কুশ মিশ্ৰা, মানে ভগৱান ৰামৰ 2 সন্তানৰ নামেদি এওঁৰ নাম লৱ কুশ মিশ্ৰা, এওঁ আকৌ চুৰ। অনুকল্প মিশ্ৰা, অবিনাশ শুক্লা, মনীষ যাদৱ, আৰু এটা ইণ্টাৰেষ্টিং নাম ৰাম শংকৰ যাদৱ। ভগৱান ৰামৰ নাম আৰু এওঁৰ নাম একেই, এওঁ তাত গৈ চুৰ কৰি আছে। আৰু এজন হল সুভাষ শ্ৰীবাস্তৱ। এই গোটেই কাৰবাৰটো যে হল তাৰ কাৰণে মূল দায়ী হল সম্পত ৰায় নামৰ এজন ব্যক্তি। তেখেত হল এজন পলিটিচিয়ান, লগতে বিশ্ব হিন্দু পৰিষদৰ এজন ডাঙৰ নেতা, আৰু আজিৰ ডেটত তেখেতেই হল ৰাম মন্দিৰৰ জেনেৰেল ছেক্ৰেটাৰী। ঠিক আছে, মন্দিৰত হিন্দু মানুহ গৈছে, হিন্দু মানুহে দান বৰঙণি দিছে, কিন্তু সেই বুলি হিন্দু মানুহে চুৰ কৰিব পাৰে নেকি? সেইটো কিবা যুক্তিসংগত নেকি? দোষী লাগিলে হিন্দু হওক মুছলিম হওক, দোষীয়ে শাস্তি পাব লাগে, কিন্তু ডিফেণ্ড কৰাটো উচিত নহয়। हमारा पैसा, हिंदू का पैसा अगर किसी हिंदू ने ले भी लिया, भाई तुम लोगों को क्यों मिर्ची लग रही है? तुम लोगों ने जितनों ने भी ये आवाज उठाई है, मैं उनसे ये पूछना चाहता हूँ कि उन्होंने राम मंदिर में जाकर के कितना चंदा दिया? এইজনৰ মই নাম নাজানো, কিন্তু পিছফালে যিখন বেনাৰ লগোৱা আছে গম পাই যে এখেত হিন্দুত্ববাদী লিডাৰ। ঠিক আছে, মন্দিৰত হিন্দু মানুহ গৈছে, হিন্দু মানুহে দান বৰঙণি দিছে, কিন্তু সেই বুলি হিন্দু মানুহে চুৰ কৰিব পাৰে নেকি? সেইটো কিবা যুক্তিসংগত নেকি? মই কথাখিনি কোৱাৰ কাৰণ আছে, এখেতে একজেক্টলি মুছলিম সম্প্ৰদায়ৰ মানুহখিনিক টাৰ্গেট কৰি গৈছে, যিটো একচুৱেলি উচিত নহয়। দোষী লাগিলে হিন্দু হওক মুছলিম হওক, দোষীয়ে শাস্তি পাব লাগে, কিন্তু ডিফেণ্ড কৰাটো উচিত নহয়। এতিয়া মেইন বিষয়লৈ আহো। বিষয়টো হল ৰাম মন্দিৰত চুৰ। যিটো মন্দিৰ স্থাপন হোৱাৰ কাৰণে সমগ্ৰ বিশ্বৰ হিন্দু সমাজে 500 বছৰ ৱেইট কৰিছে, সেই মন্দিৰ স্থাপন হোৱাৰ পিছত একাংশ হিন্দুৱে গৈ তাতে চুৰ কৰি আছে। নামকেইটা মই এটা এটাকে কৈ আছো যে লৱ কুশ মিশ্ৰা, মানে ভগৱান ৰামৰ 2 সন্তানৰ নামেদি এওঁৰ নাম লৱ কুশ মিশ্ৰা, এওঁ আকৌ চুৰ। অনুকল্প মিশ্ৰা, অবিনাশ শুক্লা, মনীষ যাদৱ, আৰু এটা ইণ্টাৰেষ্টিং নাম ৰাম শংকৰ যাদৱ। ভগৱান ৰামৰ নাম আৰু এওঁৰ নাম একেই, এওঁ তাত গৈ চুৰ কৰি আছে। আৰু এজন হল সুভাষ শ্ৰীবাস্তৱ। এই গোটেই কাৰবাৰটো যে হল তাৰ কাৰণে মূল দায়ী হল সম্পত ৰায় নামৰ এজন ব্যক্তি। তেখেত হল এজন পলিটিচিয়ান, লগতে বিশ্ব হিন্দু পৰিষদৰ এজন ডাঙৰ নেতা, আৰু আজিৰ ডেটত তেখেতেই হল ৰাম মন্দিৰৰ জেনেৰেল ছেক্ৰেটাৰী। ৰাম মন্দিৰ স্থাপন হোৱাৰ পৰা আজিলৈকে যিমানবিলাক ডাঙৰ ডাঙৰ ডিচিশ্যন লোৱা হৈছে তেখেত সদায় ইনভলভ আছে, আৰু তেওঁৰ মতে ভালেখিনি মানুহক তাত এপইণ্ট কৰিছে। কাৰোবাক চিকিউৰিটি বনাই দিছে, কাৰোবাক ড্ৰাইভাৰ বনাই দিছে, কাৰোবাক পইচা গণনা কামত লগাই দিছে। এই পইচা গণনা কৰা কথাখিনি যে কলো, এই গণনা কৰা দায়িত্বখিনি আছিলে ষ্টেট বেংক আৰু এটা ট্ৰাষ্টৰ, আৰু সেই ট্ৰাষ্টৰ কোনো প্ৰিভিয়াছ ভাল এক্সপিৰিয়েঞ্চ নাই। তাৰে কেইজনমান লোকেল মানুহে লগ লাগি সেই ট্ৰাষ্টটো খুলিছে, তেওঁলোকে পইচা গণনা কৰে, আৰু তাৰ মাজে মাজে তেওঁলোকে চুৰ কৰি আছে। 500 বছৰ ৱেইট কৰাৰ পিছত হিন্দু ধৰ্মৰ মানুহবিলাকে গৈ তাতে দান বৰঙণি দি আছে, আৰু একাংশই তাৰ পৰা চুৰ কৰি নিজৰ সা সম্পত্তি কৰি আছে। এনেকে হলে ধৰ্মৰ প্ৰতি মানুহৰ আস্থা কেনেকে থাকিব? দোষী যিমান কি ডাঙৰ নহওক, যিমান কি শক্তিশালী নহওক, উপযুক্ত শাস্তি পাব লাগে। সেইসকল ব্যক্তিক কিহৰ কাৰণে এৰেষ্ট কৰা হোৱা নাই, সেইটো ডাঙৰ প্ৰশ্ন। আৰু এটা কথা কওঁ দেই, চুৰ ডকাইত বা যিকোনো অপৰাধী সকলোতে আছে। হয়তো তেওঁ দেখাত হিন্দু হ'ব পাৰে, হয়তো তেওঁ দেখাত মুছলিম হ'ব পাৰে। মোৰ মতে এজন অপৰাধী কোনো ধৰ্মৰ মানুহ নহয়, তেওঁ অপৰাধীয়ে হয়। এজন প্ৰকৃত ধৰ্মীয় মানুহ কেতিয়াও চুৰ ডকাইত নকৰে, কেতিয়াও বেয়া কাম নকৰে। যদি ভিডিঅ'টো ভাল লাগে কাইণ্ডলি শ্বেয়াৰ কৰক। ধন্যবাদ। জয় অসম।